দোস্ত আপোনালোকে চাই আছে লৰ্ড ব্লগছ। আমি আজি ইডাল কিনিছোঁ 10 টকা লৈছে আৰু এইবাৰ মোৰ গৰমৰ বন্ধ দিলেকে আৰু মোৰ এতিয়া 10 মিনিট হ'ল। এতিয়া মোৰ তাৰমানে 1 মিলিয়ন অলপমান হ'ব হৈছে। ছাবস্ক্ৰাইবাৰ বাঢ়ি আছে। ছাবস্ক্ৰাইবাৰ এতিয়া 5টা হ'ল। আগে 60টা আছিল, এতিয়া 5টা হৈ গ'ল। আপোনালোকে তাৰমানে ব্লগে চাই থাকে আৰু সেইদিনা মই এটা ব্লগ বনাইছিলোঁ, ইয়াতে দিছিলোঁ। দিছে দিয়া নাই মই ব্লগ নাই এতিয়ালৈকে। তাৰমানে মোবাইলটোত তাৰমানে চাৰ্জ খতম হৈ গ'ল একদম হঠাৎ। আৰু আপোনালোকৰ ঘৰত এনেকুৱা ফুল থাকে না আৰু এনেকুৱা কিবা থাকে না খোজেই হাতখন খোজে, আপোনালোকে দেখিলে না খোজে দেই যাইছে। আৰু আপোনালোকে এটা বস্তু দেখাম, এটা বস্তু যাওকচোন যাওক। আপোনালোক ভল্টেজটো বাঢ়ি দিছে দেখি। আপোনালোকে কিবা এনেকুৱা বগা দেখিছে না, ভল্টেজটো বহুত বাঢ়াই দিছোঁ। ভল্টেজটো অলপমান কমাই দিছোঁ, এতিয়া দেখিছে আৰু অলপমান কমাই দিওঁ, একদম গোটেই কমাই দিছোঁ। অলপমান দি থাকোঁ। আপোনালোকে দৌৰি হতটো জানাইতো। মইতো এতিয়া মই খালঘৰ আমাৰ তাৰমানে বহুত বক্স আছে, 110 পেয়াৰ মান আছে আৰু। মই এতিয়া আছোঁ, এতিয়া মই ব্লগটো আজি দেখিম তেতিয়া সামৰণি মাৰিছোঁ আৰু কালি এটা ব্লগ বনাব লাগিব। আপোনালোকেতো চাবই ইয়াৰ নহয় গাইজ, আৰু কালি এটা ব্লগ দিম মই, তাৰমানে এইটো চাব আৰু। কালি মই একবাৰ ৰাস্তাত ফুৰিব যাওঁ, আপোনালোকক দেখাম আমাৰ গাঁওখন। এতিয়া আপোনালোকৰ আজি ব্লগটো নামিল দি কালিবাৰ যেতিয়া মোৰ ছাবস্ক্ৰাইবাৰ অলপমান বাঢ়িব, 5 মিলিয়ন হ'ব, তেতিয়া বাৰু দীঘলীয়া বনাম। আপোনালোকে আজি পৰা সামৰণি অ'কে। আপোনালোকে আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব লাইক কমেণ্টো কৰি দিব আৰু মেছেজ দিব।